অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈ লাভ কৰাৰ পৰৱৰ্তী সময়ত শৃংখল চলিহাই গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন নকৰে। বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও যেতিয়া দায়িত্ব লাভ কৰিছিল, বিজেপিৰ সভাপতি হিচাপে দিলীপ শইকীয়াই যেতিয়া দায়িত্ব লাভ কৰিছিল তেতিয়াও শুভেচ্ছা দিয়া নাছিল। কিয় দিয়া নাছিল, কিয় গৌৰৱ গগৈক অভিনন্দন নজনায়, সেই সন্দৰ্ভত শৃংখল চলিহাই মন্তব্য কৰিছে। সভাপতি পাতিছে আৰু শুনক, এটা বিজেপি কোন হৈছিলে সভাপতিৰ মাজতে? দিলীপ শইকীয়া। দিলীপ শইকীয়া হওঁতেওতো আমি শুভেচ্ছা নাই দিয়া, আৰু কংগ্ৰেছতে গৌৰৱ গগৈ হৈছে, আমি তেতিয়াও শুভেচ্ছা নিদিওঁ। সেইটো ৰাজনৈতিক কথা বতৰা, ইয়াত বীৰ লাচিত থানাৰ লগত কথা নাই। বীৰ লাচিত থানাই 2026 এইটো ৰাজনৈতিক শক্তিকে সহায় কৰিব, যিটো শক্তিয়ে প্ৰতিশ্ৰুতি দিব লাগিব অসমৰ জনগণক যে তেওঁলোক ইলেকশ্যন জিকাৰ পিছত খিলঞ্জীয়াৰ পক্ষত থাকিব। খিলঞ্জীয়াৰ দপদপনি যোনে ইয়াত কৰিবলৈ দিব তেওঁলোককে ছাপোৰ্ট কৰা হ'ব, তাৰ বাদে বেলেগ কথা নাই। আমি না বিজেপি সদস্য, না আমি কংগ্ৰেছৰ সদস্য। 2026 চাই লওঁ দে, নৱেম্বৰ মানত এইটো ভাবিম কি হয়। কোনটো ৰাজনৈতিক দলে আপোনাক ছাপোৰ্ট কৰিব বুলি ভাবে তেনেধৰণে আজিৰ ডেটত? আপুনিতো বহুত দিন সংগঠন কৰিছে। হয়, নহয় আমি আঞ্চলিকতাবাদৰ শিবিৰতে থাকিম। ইমান দিন জাতীয়তাবাদ কৰি আৰু MLA মন্ত্ৰী হ'বলৈ আমি ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নহয়। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সামাজিক মাধ্যমত বাৰুকৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে যে শৃংখল চলিহাই বাংলাদেশী বা আচলতে অনা-অসমীয়াৰ বিৰুদ্ধে মাত মাতে, কিন্তু শিৱসাগৰ জিলাতেই নাই, আমিতো শিৱসাগৰত কৈ দিছোঁ বিল আছে তেনে সৈনিকক য'তে পায় ত'তে ধৰি পুলিচক গতাই দিব কৈছোঁ। আৰু আমি অভিযানটো আমি যদি কৰিবলৈ হয় পৰিস্থিতি ভয়ংকৰ হ'ব। সেইকাৰণে আমি আকৌ কৈছোঁ আৰক্ষীক, অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে যদি আমাৰ সৈনিক ৰাস্তাত নামিবলৈ হয় তেতিয়া কথা বেয়া হ'ব। 2026 সক্ৰিয় ৰাজনীতিত যোৱা প্ৰায় আপুনি সেউজ সংকেত দিছে, যোৱাৰ সম্ভাৱনা চাই লওঁ কি হয়। মই সংগঠনৰ প্ৰতি দায়বদ্ধ। সংগঠনৰ সৈনিকসকলে যি ক'ব তাৰ ওপৰতে ভিত্তি কৰিয়ে হ'ব। আৰু যদি ইয়াৰ আগৰ বাৰু মই শিৱসাগৰত ইলেকশ্যন উঠাৰ কথা আছিলে, কিন্তু সংগঠনৰ সৈনিকসকলে নিদিলে, সেইকাৰণে নুঠিলোঁ। মই সংগঠনৰ সৈনিকসকলৰ ওপৰত দায়বদ্ধ। চাওঁচোন, মানে লুইণ্ডাৰ এনেই মোৰ কথা পতাবোৰ ভাল লাগে, আৰু লুইণ্ডাৰ স্পষ্টবাদী চৰিত্ৰ মোৰ ভাল লাগে। সকলোকে ধন্যবাদ জনাইছোঁ, পুনৰ লগ পাম।